কি কৰিছে চৌৰান্নব্বৈ সংখ্যক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত অঘটন যিটো ঘটনা ঘটিলে যিটো কাণ্ড ঘটিলে আচলতে এনেকুৱা ধৰণৰ পবিত্ৰ অনুষ্ঠানত এনেকুৱা ঘটনা ঘটিব নালাগিছিলে কি ঘটনা ঘটিলে কি কাণ্ড ঘটিলে সকলোখিনি জানিবলৈ ভিডিঅ'টো চাই থাকক নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি বহে ব্ৰহ্মাণ্ড ভেদি কৃষ্ণ জয় গুৰু শংকৰ আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি আৰম্ভ হৈ আছে উদযাপন কৰি থকা হৈছে ৬ ফেব্ৰুৱাৰীৰ পৰা প্ৰথম দিনাই ৬ তাৰিখৰ দিনাই আচলতে যিটো ঘটনা ঘটিলে সেই ঘটনাটো শুনিবলৈ বহুত বেয়া লাগিছে আৰু ক'বলৈও বহুত বেছি বেয়া লাগিছে এনেকুৱা এখন পবিত্ৰ স্থানত যে এনেকুৱা ধৰণৰ ঘটনা ঘটিব সেইটো কোনেও ভবা নাই আৰু হ'ব নালাগে আচলতে কিয় কেনেকৈ হ'ব পালে বাৰু যি কি নহওক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰু মোৰ চেনেলত যদি আপুনি প্ৰথম আহিছে প্ৰথম যদি ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয় ঘটিবলৈ পাইছে এনেকুৱা ধৰণৰ ঘটনাবিলাক আমাৰ সমাজত বিশেষকৈ এনেকুৱা ধৰণৰ এক পবিত্ৰ অনুষ্ঠানত এই বিষয়টোলৈ সকলো সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন নহলে এনেকুৱা ধৰণৰ ঘটনাবিলাক সদায় দিনে দিনে বাঢ়ি গৈ থকাহে আমি দেখিবলৈ পাইছো কি হৈছিল আচলতে ঘটনাটো মই ক'বলৈ গৈ আছো এজন বাপ বৈষ্ণৱৰ পৰা পইচা চুৰ কৰি লৈ গ'ল চুৰ কৰোতেই ধৰা পৰিলে চাওক এটা ক্লিপ আছে কিদৰে সেই চুৰজনক ধৰি লৈ পুলিচৰ হাতত গতাই দিছিল আৰু শুনকচোন কিমান টকা বাপ বৈষ্ণৱৰ পৰা চুৰ কৰিছিলে শুনক একদম মানে খিচিৰি খোৱা সেইখিনি মাৰিছে দুটা এক গোট আছিলে 500 টকীয়া এটা 200 টকীয়া এটা 100 টকীয়া দুটা নে তিনিটা 50 টকীয়া মানে মোৰ 1000 1100 900 এনেকে খৰচ কৰি আছো তো মোটামুটি 1000 টকা ওচৰত আছে 911 কোনজনে মাৰিলে পইচা কি মাৰিলে সি লৈ ললে কিমান টকীয়া এটা 200 টকীয়া এটা 100 টকীয়া দুটা নে তিনিটা আৰু 50 টকীয়া এটা 30 টকাতে থাকি গৈছে দুটা মিলি আছে মানে কিমান পইচা মাৰিলে আপোনাৰ মোটামুটি 1000-1100 ভিতৰত খৰচ কৰি আছে যে দুটাই মাৰিলে আপোনাক ক'ত আছিলে আমি কৰ্তব্য ক'ত কৰিলে মই কৃষি বিলাই আছিলে তাতে মাৰিলে চুৰি কাণ্ডটো কমিব লাগে বুলি দিনক দিনে বাঢ়ি বাঢ়ি গৈহে আছে অসম সাহিত্য সভাতো এটা চুৰি কাণ্ড হৈছিলে ভিৰৰ সুবিধা লৈ চুৰ কৰিছিলে আৰু এতিয়া শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনতো চুৰি কাণ্ড হৈ গৈছে চাওকচোন বাৰু কি মানসিকতাৰ এই চুৰবিলাক ধৰ্মীয় অনুষ্ঠানটো এৰি দিয়া নাই মানে ভিৰৰ সুবিধা লৈ এই বাপ বৈষ্ণৱজনৰ পৰা কিদৰে পইচা মাৰিছে কিদৰে পইচা চুৰ কৰিছে চাওকচোন
এনেকুৱা ধৰণৰ এটা ধৰ্মীয় মূলক অনুষ্ঠানতো যে চুৰিকাণ্ড হ'বলৈ পাইছে বহুত বেছি আচলতে দুখ লাগিছে মোৰ। আৰু যি কি নহওক সুমতি দিয়ক ভগৱানে, সুমতি দিয়ক তেখেতলোকক এনেকুৱা ধৰণৰ কাৰ্যকলাপত লিপ্ত নহ'বলৈ। ভাল হওক সকলো। শংকৰদেৱে আমাক সকলোকে একত্ৰিত কৰিছিলে, একতাৰ দোলেৰে বান্ধিছিলে সকলোকে। সেই একতাৰ দোলেৰে বান্ধ খাই আমি সমাজত সকলো ভাল হৈ থাকিব লাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থকা সমূহ আইবাপ সমাজলৈ মোৰ ফালৰ পৰা সেৱা জনাইছো। অনুষ্ঠানটো সুকলমে চলি যাওক তাকে কামনা কৰিছো, আৰু যাতে এনেকুৱা ধৰণৰ ঘটনা কোনোদিন নঘটে তাকে কামনা কৰিছো। ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া কৰি নাথাকো। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ' যদি আপুনি প্ৰথম চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'সমূহ পাই থাকিবলৈ। ঠিক আছে, লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছো, বাই বাই, কৃষ্ণ জয় আই অসম।